Good morning student. এইবাৰ তোমালোকক কোনো সংখ্যাৰ বৰ্গমূল মানে বৰ্গ কেনেকৈ কৰে আৰু বৰ্গমূল উলিওৱাৰ পিছত দি আছো বৰ্গ কেনেকৈ কৰে যদিহে কি হয় সংখ্যাটোৰ মাজত শূন্য থাকে সাপোজ 5 Good morning student. মাজত শূন্য থাকিলে তিনিটা ডিজিটৰ অংক এটা কেনেকৈ বৰ্গ কৰিব পাৰি শৰ্টকাট মেথড এইটো মই শিকাই আছো আজি তোমালোকে ভিডিওটো চাই লবা চাইলে নিশ্চয় বুজি পাবা কি है प्रथम আমি কি লৈছো 502 লৈছো তো 502 হোল স্কয়ার ইয়াতে 1 প্লেসত কি আছে 2 আছে 2 স্কয়ার কৰিলে কি হ'ব এটো 04 এটো আমি 04 লিখিছো তাৰ পিছত 100 প্লেসত কি আছে 5 আছে 5 ক স্কয়ার কৰিলে কি হ'ব 25 হ'ব তাৰ পিছত মাজত কি হ'ব আমি হেতু কি কেনেকৈ কৰিম প্ৰথম কি কৰিম এটো 5 * 2 5 * 2 কৰিলে কি হয় 10 10 * 2 তাৰ মানে কি হ'ব 5 * 2 লগতে এই পাৱাৰটো আছে 2 সো 2 এই গুটেইটা মাল্টিপ্লাই কৰিলে কি হ'ব 20 তো এটো হ'ব মাজত তাৰ মানে কি হ'ব 502 হোল স্কয়ার = 252004 এটো হ'ব ইয়াৰে সলিউশন যদি এটো মই তোমালোকৰ বাবে থৈছো 402 হোল স্কয়ার = কিমান একেবাৰে ইজি চাই লবা আৰু বহুতে ইজি আৰু এটো বহুতে ইম্পৰ্টেন্ট মানে খৰকৈ যেতিয়া কৰিব লগা হয় আমি তৎক্ষণাতে কোনো সংখ্যাৰ বৰ্গ কৰিব লগা হয় তেতিয়া হলে আমি অনায়াসে এনেদৰে কৰিব পাৰো যদিহে মাজত শূন্য থাকে মাজত শূন্য থকা তিনিটা অংকযুক্ত সংখ্যাৰ বৰ্গ কেনেদৰে উলিয়াব পাৰি মাজত শূন্য থকা তিনিটা অংকযুক্ত সংখ্যাৰ বৰ্গ আমি এনেদৰে উলিয়াব পাৰো প্ৰথম কি এটা উদাহৰণ হিচাপত মই 502 লৈছিলো 502 50 আৰু 2 আছে 1 প্লেসত কি আছে 2 আছে 2 স্কয়ার কৰিলে 04 ওলাইছে 100 ৰ প্লেসত আছে 5 5 ক স্কয়ার কৰিলে হ'ব 25 তাৰ পিছত মাজত কি হ'ব 0 ৰ প্লেসত কি হ'ব 20 হৈছে কেনেকৈ হৈছে 5 * 2 * 2 এই গুটেইটা পূৰণ কৰিছো তেতিয়া আমাৰ কি হৈছে এইটো ওলাই গৈছে